গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আৰু আজি ৰাতিপুৱা গা ধুইয়ে ওলালোঁ মন্দিৰলৈ যাবলৈ। ভাবিলোঁ এপাক মন্দিৰৰ পৰা আহোঁ। আৰু আমি গোটেইকেইজনে ওলালোঁ, এনেকৈ বৌ, মই, ভণ্টি আৰু আগত আছে ভাইটি এটা। আৰু আহি পালোঁ শলমাৰী মন্দিৰ। আৰু এইটো হৈছে মন্দিৰটো আগতকৈ বহুত ভাল হৈছে এতিয়া। আৰু এতিয়া আমি গৈ আছোঁ মন্দিৰৰ ভিতৰলৈ। ইয়াতে আগত ধূপ চাকি জ্বলাই লওঁ। বাহিৰতে ধূপবিলাক জ্বলাব লাগে, ধূপ চাকি। আৰু তাৰপিছত ভিতৰতে ঠগীখন ৰাখে। আৰু আমি দেৰিকৈ গৈছোঁ কাৰণে ঠগীখন নিনিলোঁ আমি। আৰু মন্দিৰ যোৱাৰ কথা নাছিলে, সেইকাৰণে আৰু এইফালে আমি আহিলোঁ ভিতৰত সেৱা কৰিবলৈ। আৰু আজি মন্দিৰ হৈছে কি ক'ম আৰু, আজি মাঘৰ 1 তাৰিখ কাৰণে নেকি। আৰু এইফালে সৰু চাকৰি কেনেকৈ চাই আছে। আৰু এইফালে আমি সেৱা কৰি লৈ মন্দিৰত এনেকৈ এক পাক ঘূৰিলোঁ। এইটো চাই আছে মজা কৰি, সেই এনেকৈ ঘূৰিলে বহুত ভাল পায়। আৰু আমি সেৱা কৰি লৈ ওলাই আহিলোঁ বাহিৰলৈ। তাৰপিছত আহি পালোঁ উৰপদ বিল। ইয়াতো আজিকালি বেলেগ কৈছে, আৰু আকৌ এবাৰ আমি আগতে আহিছিলোঁ। আৰু এতিয়া ঘৰবিলাক আৰু কেইটামান বনাইছে এনেকৈ। আমি তাতে নুঠিলোঁ, সৰু ল'ৰা ছোৱালী লৈ এনেকৈ উঠিব নোৱাৰে। আৰু তাৰপিছত আহিলোঁ ৰাংচাপাৰা। ইয়াতো ভাল লাগে ইয়াত ভাল লাগে কি জাগাবিলাক চাফ চিকুণকৈ ৰাখিছে, সেইটোৱে ভাল লাগে। ডাষ্টবিন আৰু ইয়াতে ফটো উঠিবলৈ এইবিলাক এনেকৈ বনাই দিছে। কোনোবা অহা নাই যদি আহি ভাল লাগে কিন্তু। আৰু এইবিলাক ফুলৰ গাছবিলাক আৰু এইফালে দলনিখন অকণমান এনেকৈ উঠিলোঁ, চবেই উঠিলোঁ অকণমান কৰি, ভাল লাগে। আৰু এইফালে এইটো আৰু অকণমান আগফালে আহি কিনে এইটো জেগা পাই ইয়াতো দলনি আছে। আৰু ফটো উঠাৰ কাৰণে বহুত এনেকৈ বনাই থোৱা আছে। বেছ এইখিনি ভাল লাগিছে। আৰু এইফালে বেটাই উঠিলে অকণমান দলনি ধুলি আছে, তাহাৰ উঠি কেনে তাৰ পৰা আহিব নোখোজে আৰু এইফালে সৰু। আৰু এইফালে এইটো এনেকৈ পানী ওলাই থকা এনেকৈ বনাই দিছে। আৰু এতিয়া আমি যাই আছোঁ। আৰু এইফালে ৰাংচাপাৰা বহুত ভাল লাগিলে। আৰু আজি ভিডিঅ'টো আছিল, ভাল লাগে লাইক কৰিব, বাই।